ফ্ৰেণ্ডছ সকল, এয়া বনাই আছোঁ মই ভাত। ৰেচন চাউলৰ ভাত খাব নোৱাৰি জানেনে? চৰকাৰে যিহে চাউল দিছে। এইটো আমাৰ মানুহজনে চিপ চাউল আনিছে। এইটো চাউলৰ ভাত খাবলৈ বৰ ধুনীয়া। আমাৰ ৰাতি ভাত খাবলৈ হ'লে এইটো চাউলকে আনে। এয়া হৈছেগৈ আৰু গাপ এটা দি দিলে হৈ যাব। আৰু ইয়াত বনাই থৈছোঁ চিকেন মাংস। এয়া বনাই থৈছোঁ মই চিকেন মাংস। মানুহজনে আনিলে। বেছি জোল থোৱা নাই, অৱশ্যে বেছি জোল থাকিলে ব্ৰইলাৰ মাংসটো খাবলৈ মন নাযায়, কিবা ঢেলঢেলীয়া লাগে। সেইটো কাৰণে গ্ৰেভি কৰি থৈছোঁ অকণমান। মই এনেই ভাল পাওঁ, কিন্তু মোৰ ল'ৰাটোৱে আৰু মানুহজনে জোল ৰাখিলে বৰ ভাল পায়। সেইটো কাৰণে জোল মই ইমান নাখাওঁ, সেইটো কাৰণে সিহঁতকে দিম। এতিয়া গ্ৰেভিকণে বনাই হৈয়ে গ'ল বাৰু, গাপ দি থওঁ। ঠাণ্ডা হ'লে খাব লাগিব। আপোনালোকে কি বনাইছে বাৰু? মইতো এয়া বনাইছোঁ বাৰু। ব্ৰইলাৰ মাংস হ'লে মানে দাইল চাইল বনালে ভাল নালাগে, আমি ভাল নাপাওঁ। কিছুমানে ভাল পাব পাৰে, কিন্তু আমি ভাল নাপাওঁ। অকলেহে চাটনি ল'ম। এতিয়া 9:30 হ'ল। আমাৰ সদায় ভাত খোৱা 10:30 হয়। দোকানৰ পৰা অহা দেৰি হৈ যে, সেইটো কাৰণে দৰ্জাখন মেলি থৈ দিছোঁ, মাৰি দিওঁ। আজিলৈ ইমানটোৱে ভিডিঅ' কৰিলোঁ গাইজ। যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ চেনেলটো। বাই। ফ্ৰেণ্ডছসকল, মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু যদি ভিডিঅ'টো মোৰ চাইছে লাইক কৰি দিব নাপাহৰিব দেই। বাই।